দেৰগাঁৱৰ হেমবুঢ়া পথ সহজকৈ FCIৰ পৰা DKD কলেজৰ সংযোগী পথতে মুকলি হ'ল পাৰিজাত একাডেমী নামে এখন আধুনিক প্ৰযুক্তিৰে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। ইয়াত প্ৰিপেটৰীৰ পৰা হাই ছেকেণ্ডেৰীলৈকে শিক্ষাদান কৰা হ'ব। বিশেষকৈ এই বিদ্যালয়ত ডিজিটেল ক্লাছৰুমৰো ব্যৱস্থা কৰা হৈছে। লগতে কম্পিউটাৰ শিক্ষাকো প্ৰাধান্য দিয়া হ'ব। অভিজ্ঞ শিক্ষকে ইয়াত শিক্ষাদান কৰিব। পাঠ্যপুথিৰ জ্ঞানৰ লগতে এই বিদ্যালয়ত বৃত্তিমুখী শিক্ষাও প্ৰদান কৰা হ'ব। বিশেষকৈ সকলোৱে পৰিচিত শিক্ষাবিদ DKD মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰদীপ কুমাৰ দুৱাৰা এই একাডেমীৰ পৰিচালক সঞ্চালক হিচাপে দায়িত্ব পালন কৰিব। শিশুসকলৰ বাবে মনোৰঞ্জনৰ সকলো সামগ্ৰী বিদ্যালয়ত থাকিব। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাৰ্কিঙৰ ব্যৱস্থাও কৰা হ'ব। মেধাসম্পন্ন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক এই বিদ্যালয়ত শিক্ষাদান কৰা হ'ব। হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ-ছাত্ৰীসকলে এই বিদ্যালয়ত আৰ্ট, ছায়েন্স, কমাৰ্চৰ এই তিনিটা মাধ্যমতে শিক্ষা ল'ব পাৰিব। নমস্কাৰ। পোনপ্ৰথমতে সংবাদ বন্ধুসকললৈ আপোনাক ধন্যবাদ জনাইছোঁ। দেৰগাঁৱৰ চহৰৰ পৰা কিছু নিলগত FCI ৰাস্তাত আমাৰ পাৰিজাত একাডেমী নামে এটি শিক্ষানুষ্ঠান আজিৰ পৰা আৰম্ভ হৈছে। অনুষ্ঠানটি আগভাগ লৈছে ডক্টৰ প্ৰদীপ দুৱৰা ছাৰে। তেখেত দেৰগাঁও কমল দুৱৰা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ আছিল আৰু তেখেতৰ এই মহৎ কামটিত মোক এটি গুৰু দায়িত্ব দিছে। অনুষ্ঠানটিৰ অধ্যক্ষ ৰূপত মোক ছাৰে নিয়োগ কৰিছে আৰু এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিবৰ বাবে মই সমূহ দেৰগাঁওবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীক ইয়াত নতুন স্কুলখন যিখন চালুকীয়া অৱস্থাত আছে, এই স্কুলখনত যেতিয়া আপোনালোকে আমাৰ ওপৰতে ভৰসা কৰি বা বিশ্বাস কৰি আপোনালোকে আগবঢ়াই দিছে নিজৰ সন্তানটিক, আপোনালোকক আমি কেতিয়াও বিমুখ নকৰোঁ। আপোনালোকক আমি সদায় ছাত্ৰ ছাত্ৰীসকলক এটি সুস্থ শৈক্ষিক পৰিৱেশ আৰু অকল শৈক্ষিক উন্নতিয়েই নহয়, সকলো ধৰণৰ মানসিক, শাৰীৰিক সকলো ধৰণৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰিম আৰু অনুষ্ঠানটিত আমি এটি সুস্থ শৈক্ষিক পৰিৱেশ দিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। অনুষ্ঠানটি শিক্ষানুষ্ঠানখন আৰম্ভ হ'ব আপোনাৰ প্ৰিপেটৰীৰ পৰা, যিহেতু এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। আমি প্ৰিপেটৰী, নাৰ্চাৰী, KG এনেধৰণে তিনিটা ৰাখিছোঁ। তাৰপিছত প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 12লৈকে অনুষ্ঠানটি হ'ব। বৰ্তমান আমাৰ প্ৰিপেটৰীৰ পৰা ক্লাছ 8লৈকে মানে এডমিশ্যন চলি আছে, এডমিশ্যন লৈ আছে আৰু খুব সম্ভৱ হয়তো এই বছৰতে আমি আশা কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো আৰম্ভ হ'ব আৰু ক্লাছ 9ও হয়তো খুব সোনকালে আমি খুলি দিম। উমলা ঘৰৰ মানে আচলতে কি হয়, প্ৰাক প্ৰাথমিক যিখিনি ল'ৰা ছোৱালী প্ৰিপেটৰীৰ কাৰণে আহে, তেওঁলোক যথেষ্ট সৰু আহে আৰু তেওঁলোকৰ ক্ষেত্ৰত আমি বৰ শিক্ষাৰ একো বাধ্যবাধকতা ৰখা নাই। তেওঁলোকে যাতে উমলা খেলৰ মাধ্যমেৰে তেওঁলোকে যাতে শিকিব পাৰে, লাৰ্ণিং উইথ প্লেয়িং যিটো কওঁ, সেইটো হ'ব পাৰে। সেইবাবে আমি তেওঁলোকে খেলিব পৰাকৈ যিখিনি, তথাপি আমি তেওঁলোকৰ ছেফটিৰ কথাও ভাবিছোঁ খেলাৰ লগতে। সেই ছেফটিটো ধ্যান দি পেলাই আমি যিখিনি খেলা ধূলা কৰাব পাৰোঁ, সেই ধৰণে তেওঁলোকৰ খেলা ধূলাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। লগতে আমি এটি LED-ৰো ব্যৱস্থা কৰিছোঁ, সৰু ছাত্ৰ ছাত্ৰীসকলক যাতে আমি কিবা এটা ডিজিটেলি দেখাই পেলাইও তেওঁলোকক পঢ়ুৱাব পাৰোঁ। আৰু আমাৰ বাকী ক্লাছৰুমখিনিও অনাগত দিনত ডিজিটেল কৰাৰ আমি এটা ব্যৱস্থা ৰাখিছোঁ আৰু দুৱৰা ছাৰে তাৰ বাবে সম্পূৰ্ণ গোটেইখিনি ব্যৱস্থা কৰিছে। লগতে জেনেৰেটৰ ইতিমধ্যে আনিলে ছাৰে, সেইবিলাক ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ মানে সেই প্ৰতিটো দিশেই ধ্যান দিছে। সেইটো কাৰণে দুৱৰা ছাৰ আৰু মিলি ছাৰক ধন্যবাদ জনাইছোঁ। অনুভৱটো খুবেই ভাল, আজি বহুতেই ভাল লাগিছে। প্ৰায় যোৱা ছমাহমানৰ পৰা একেৰাহে লাগি থকা হৈছে। অন্ততঃ আজি আমি অপেনিং চেৰিমনি পাতিবৰ কাৰণে সমৰ্থ হৈছোঁ। আৰু আমাৰ বৰ্তমান শিক্ষক আছে 15জন আছে, অফিচৰ মানুহ 2জন আৰু গেট ফ'ৰৰ মানুহ আছে সদ্যহতে 3জন আৰু ল'ব লাগিব। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শতাধিক হোৱাগৈ নাই, কিন্তু আমি আশাবাদী যে হয়তো আৰু এসপ্তাহ 2 সপ্তাহত আমাৰ প্ৰায় ওচৰ পাবগৈ। স্কুলখনৰ ভিতৰৰ যিটো ব্যৱস্থাপনা বা বাহিৰৰ সামগ্ৰিক কথা অকণমান কওক। সুবিধা স্কুলখনৰ সুবিধা, এতিয়া প্ৰথম কথা হ'ল কি, আমি প্ৰিপেটৰী, নাৰ্চাৰী, KG কাৰণে আমি এটা ছেপাৰেট বিল্ডিং আছে আমাৰ, তাত সম্পূৰ্ণ সুবিধা আছে। টিচাৰৰ কমন ৰুম আছে আৰু টয়লেটৰ সুবিধা আছে। আৰু আমি প্ৰিপেটৰী ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা সামগ্ৰী যথেষ্ট আনি থোৱা আছে, ৰুমত ভৰাই থোৱা আছে। তলত কাৰ্পেট পাৰি থৈছে ধুনীয়াকৈ, যাতে তেওঁলোকে কষ্ট নাপাওক। আৰু বাকী নাৰ্চাৰী আৰু KG ৰুমতো আমাৰ তলত মেট পাৰি দিছোঁ আমি। পাৰ্কিং কেনেকুৱা হ'ব? পাৰ্কিঙৰ ব্যৱস্থাটো আমাৰ পাৰ্কিং কেইবা জেগাতো হ'ব। ক'ত অৱস্থিত স্কুলখন? আমাৰ স্কুলখন অৱস্থিত হৈছে, এইটো আমাৰ হেমবুঢ়া পথ,
হেমবুঢ়া পথৰ পৰা কলেজৰ পৰা প্ৰায় 300 মিটাৰমান দূৰ হ'ব আৰু FCI গোদামৰ পৰা আহিলে 700 মিটাৰমান হ'ব। আৰু FCI গোদামৰ পৰা আহোঁতে আমাৰ কলেজৰ ৰাস্তাটো সোঁফালে পৰিব আমাৰ অনুষ্ঠানটো, আৰু কলেজৰ ফালৰ পৰা আহিলে বাওঁফালে পৰিব। মই একচুৱেলি সভাপতি নহয় বাৰু, আজি সভাখনৰহে মই সভাপতি, কিন্তু মই অত্যন্ত সুখী এটা কথাৰ কাৰণে এই অনুষ্ঠানটোত এনেকুৱা এটা পূৰ্ণ পৰ্যায়ৰ যিটো অনুষ্ঠান গঢ়িবলৈ গৈছে তেনেকুৱা এটা অনুষ্ঠান ইয়াত নাই। ফ্ৰম একেবাৰে প্ৰিপেৰেটৰী নাৰ্চাৰী KGৰ পৰা ক্লাছ 12লৈকে অনুষ্ঠানটো দেৰগাঁৱত একেখনীয়া স্কুল খুব কমেই আছে। গতিকে সেই ক্ষেত্ৰত মই আমাৰ প্ৰদীপ দুৰাদেৱলৈ মই ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰিয়ালটো এটা শিক্ষিত পৰিয়াল, নিজে উদ্যোগ লৈ স্কুলখন গঢ় দিছে। আৰু এটা ভাল লাগিছে আটাইতকৈ এই অঞ্চলটোত, আমাৰ এই অঞ্চলটোক হেমনগৰ বুলি কয়, হেমনগৰৰ প্ৰতি ঘৰৰ মানুহৰ প্ৰতিটো পৰিয়াল এই স্কুলখনৰ লগত জড়িত হৈছে। সেইটো এটা খুব শুভ ইংগিত। আৰু স্কুলখনৰ আমি উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এটা শিক্ষিত পৰিয়াল, তেখেতসকলে যথেষ্ট ত্যাগ আগবঢ়াব। আৰু আমি এইটো ভবা অনুচিত যে এইখন এখন সম্পূৰ্ণ ব্যক্তিগত বিদ্যালয়। কোনোবা এজনেতো স্কুলখনত ব্যক্তিগতভাৱে আমাৰ হাত ধৰিবই লাগিব, তথাপি এই বিদ্যালয়খনত আমাৰ স্থানীয় ৰাইজৰ সম্পূৰ্ণ সহযোগ আছে। এই বিদ্যালয়খনৰ মই উত্তৰোত্তৰ উন্নতি মই সদায় কামনা কৰি যাম। গতিকে আৰু অতি খুব কম দিনৰ ভিতৰতে বিদ্যালয়খনে এটা সন্মানজনক স্থিতিত আহিব বুলি মই ভাবিছোঁ।